বটদ্ৰৱাত ৰমজানৰ সামগ্ৰী বিতৰণ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ধনীয় ভেটিত দাৰুল উলুম মাদ্ৰাছা প্ৰাংগণত ৰমজান মাহৰ লগত সংগতি ৰাখি মাৰ্কাজুল মাআৰিফৰ সৌজন্যত ইছা ফাউণ্ডেশ্যনৰ সহযোগত ৰমজান মাহৰ সামগ্ৰী বিতৰণ কৰে বুধবাৰে। আমাৰ ইয়াত মানে ৰমজান মাহৰ কাৰণে স্পেচিয়েলি ৰমজান মাহতে ইফতাৰ আৰু ভেটি খোৱাৰ কাৰণে আমাৰ চাউল দাইল এইবিলাক বস্তু গৰীব মানুহৰ মানে বিধৱা মানুহ ইনকাম কৰিব নোৱাৰে আমাৰ এই দুখীয়াবাদী চাৰিটা এইকেইটা কেইটাত যিকেইটা বস্তু আছে 25 কেজি চাউল আছে আৰু 3 কেজি দালি আছে 3 কেজি চেনি আছে 3 কেজি চানা আছে তাৰপিছত 2 লিটাৰ তেল আছে তাৰপিছত খজুৰ আছে 2 কিলো কৰি আছে। এইবিলাক বস্তু মানে এটা 5জনীয়া ফেমিলি আমাৰ এটা কেলকুলেশ্যন হ'ল 5জনীয়া ফেমিলিত এমাহৰ কাৰণে এইখিনি বস্তু যথেষ্ট। সেইকাৰণে মানে এটা কিট বনাই আমি দি দিওঁ যাতে ছোট ফেমিলি যিটো হয় 5জনীয়া 4জনীয়া ফেমিলি এটা আৰামতে তেওঁলোকে ব্যৱস্থা কৰি খাব পাৰে। দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰায় 400 পৰিয়ালক 25 কিলোকৈ চাউল 2 লিটাৰকৈ মিঠাতেল 3 কেজিকৈ দালি 2 কিলোকৈ খেজুৰ 3 কিলোকৈ চেনি 3 কিলোকৈ বুটমাহ বিতৰণ কৰা হয় বুলি জানিবলৈ দিয়ে। সামগ্ৰীসমূহ মাৰ্কাজুল মাআৰিফৰ কৰ্মকৰ্তা তানজিম আহমেদ শামীম আহমেদৰ লগতে বহুকেইজন স্থানীয় সমাজসেৱকৰ সহযোগত বিতৰণ কৰা হয়। নগাঁৱৰ পৰা নজৰুল ইছলাম, আছাম নিউজ এনি টাইম।